গাইজ বৰ্ধিত হাৰত দৰমহা লাভ কৰা দিশে গৈ আছে অংগনবাদী কৰ্মী সহায়িকাসকলে খুব শীঘ্ৰেই এই তেখেতসকলৰ সুখবৰটো লাভ কৰিব। আজিৰ ভিডিঅ'টোত মই এই দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব আৰু চেনেলত যদি নতুনকৈ আহিছে পোনপ্ৰথমে মোৰ চেনেলটো আগে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'সমূহ পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব। তো বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, অজন্তা নেওগ অসমৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয় অজন্তা নেওগৰ আমন্ত্ৰণ মৰ্মে অংগনবাদী কৰ্মী সহায়িকাৰ 6জনীয়া দলে তেখেতৰ সভাকক্ষত তেখেতৰ লগত এখন আলোচনাত মিলিত হয়। বিষয়বস্তু হ'ল অংগনবাদী কৰ্মী সহায়িকাৰ যিখিনি প্ৰাপ্য পাবলগীয়া আছিলে দৰমহা বৃদ্ধিকে ধৰি তেখেতসকলৰ যিখিনি দাবী আজি ইমান দিনে চৰকাৰৰ ওচৰত জনাই আহিছে, এই দাবীৰ বিষয়ে আজিলৈ কোনো ধৰণৰ এনেকুৱা আলোচনা হোৱা নাছিল। কিন্তু শেহত বহুত জল্পনা কল্পনাৰ অন্তত এই অজন্তা নেওগ বিত্তমন্ত্ৰী বৰ্তমান অসমৰ এই তেখেতৰ লগত আলোচনাত মিলিত হ'বলৈ সক্ষম হৈছে। লগত এই সঞ্চালক মহোদয়ৰ সহযোগিতাৰ ফলতে এই আলোচনাত মিলিত হ'বলৈ সক্ষম হৈছে তেওঁলোকে। গাইজ, আপোনালোকক মই আগৰ ভিডিঅ'ত জনাই আছোঁ যে যোৱাকালি 20 তাৰিখে অজন্তা নেওগ বাইদেউৰ সভাকক্ষত এই অংগনবাদী কৰ্মী সহায়িকাৰ 6জনীয়া দল সভানেত্ৰী ক্ৰমে জয়মতী দাস বাইদেউ, লগতে ইন্দিৰা নেৱাৰ বাইদেউ আৰু বীণা বৈশ্য ভাগ্যলতা এখেতসকল এনেকুৱা 6জনীয়া দলে এই অংগনবাদী কৰ্মী সহায়িকাৰ বিষয়ববীয়া এওঁলোকে অজন্তা নেওগ বাইদেউৰ সভাকক্ষত তেখেতৰ লগত আলোচনাত মিলিত হ'ল। এই আলোচনাত আলোচনা মৰ্মে তেখেতসকলে এটি সুখবৰৰ ইংগিত প্ৰকাশ কৰিছে যে অতি শীঘ্ৰে হয়তো অংগনবাদী কৰ্মী সহায়িকাসকলে তেখেতসকলৰ এই মাননীটো যি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আলোচনা হৈ আছিলে, এই মাননীটো বৃদ্ধিৰ সুখবৰ লাভ কৰিব বুলি তেখেতসকলে জানিব। আলোচনা মৰ্মে জানিব দিয়া মতে অংগনবাদী কৰ্মী সহায়িকাসকলৰ সমস্যাসমূহ সমাধানৰ পক্ষত আছে অসম চৰকাৰ আৰু লগতে এই আলোচনা সন্তোষজনক বুলি কৈছে। তেখেতসকলে জনোৱা মতে অংগনবাদী কৰ্মী সহায়িকাৰ যিখিনি সমস্যা আছে সমাধানৰ পক্ষত অসম চৰকাৰ ৰাজি আছে। অসম চৰকাৰে কোনো ধৰণৰ বিৰোধিতা কৰা নাই। এই অজন্তা নেওগ বিত্তমন্ত্ৰী এখেতে যিহেতু যি পইচা পাতি ৰিলিজ কৰিবলগীয়া থাকে, কিন্তু যদিও মুখ্যমন্ত্ৰী আছে এই অংগনবাদী কৰ্মী সহায়িকাসকলে মুখ্যমন্ত্ৰীকো জনাইছিলে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ লগত আলোচনা হোৱা নাই, কিন্তু অজন্তা নেওগ বাইদেউ তেখেতো অসম চৰকাৰৰ এগৰাকী বিত্তমন্ত্ৰীয়ে হয়। এখেতে হয়তো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি এই যিটো দৰমহা বৃদ্ধিৰ ফাইল আছে, এই দৰমহা বৃদ্ধিৰ ফাইলটো হয়তো অহা বাজেটত অনুমোদন জনোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰি অহা 23 জুন তাৰিখে গুৱাহাটীত এই অংগনবাদী সহায়িকা কৰ্মীৰ ৰাজ্যিক যি সমিতি আছে, সেই সমিতিখনে এখন বৈঠক অনুষ্ঠিত কৰিছে। এখেতসকলৰ আলোচনা হ'ব। এখেতসকলৰ যিখিনি দাবী আছে সেই দাবীখিনিৰ ওপৰত জৰুৰীকালীন এখন বৈঠক আলোচনা কৰিছে। এই আলোচনাত যিবিলাক জিলা সমিতি আছে এই সমিতিসমূহকো আহ্বান জনাইছে। এই মিটিংখন হ'ব অহা 23 তাৰিখ গুৱাহাটীত হ'ব। আপোনালোকে যদি আহিব পাৰিব এই আলোচনাত এখেতসকলে দাবীসমূহ কিদৰে চৰকাৰৰ লগত মিলামিলিকৈ পূৰণ কৰিব পাৰে আৰু পূৰণ কৰাৰ দিশত যিহেতু চৰকাৰ আছে, সেয়েহে তেখেতসকলে এই জৰুৰীকালীন এখন বৈঠক আহ্বান জনাইছে। এই বৈঠকখনত শেহতীয়া সিদ্ধান্ত গ্ৰহণ কৰিব। তেখেতসকলৰ যিখিনি দাবী আছে সকলোখিনি পূৰণ একেলগে নহ'ব পাৰে, হয়তো যিখিনি জৰুৰী একেবাৰে জৰুৰী নহ'লে নহয়, যেনে দৰমহাটো বৃদ্ধি, এইখিনি বস্তু নহ'লেই নহয়, সেইখিনি কাম প্ৰথমতে হয়তো সেইখিনি কাম আগত ল'ব বুলি গম পোৱা গৈছে আৰু। তো অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকল, আপোনালোকে ধৈৰ্য ধৰিছে, ধৈৰ্য ধৰি থাকক। যিহেতু ইমান দিনে ধৈৰ্য ধৰিলে খুব অতি সোনকালে আপোনালোকৰ সুখবৰটো লাভ কৰিব। মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ প্ৰথমে সুখবৰটো দিম বুলি আজিৰ ভিডিঅ'টোত মই কথা দি গ'লোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে পাৰালৈ শ্বেয়াৰ কৰি থাকিব। তো ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত পোনপ্ৰথমে লাভ কৰি মই আপোনালোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে চাই থাকিব নিউ ড্ৰিম ব্লগ। তো আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। তো আজিলৈ বাই।